গণতন্ত্ৰ দিৱসৰ পতাকা উন্মোচনত গণ্ডগোল স্থান বঙাইগাঁৱৰ অভয়াপুৰীৰ গান্ধী ময়দান দেশবাসীয়ে গণতন্ত্ৰ উদযাপনৰ দিনটোত বঙাইগাঁৱৰ অভয়াপুৰীটো আয়োজন কৰা হৈছিল ৭৭ সংখ্যক গণৰাজ্য দিৱস পতাকা উন্মোচনৰ বাবে সাজু হৈছিল সকলো পেৰেডত অংশগ্ৰহণকাৰীসকলৰ লগতে আমন্ত্ৰিত অতিথি ছাত্ৰ-ছাত্ৰীকে ধৰি উপস্থিত আছিল বহু কেইগৰাকী বিশিষ্ট ব্যক্তি নিৰ্দিষ্ট কামান দিয়াৰ পাছত পতাকাৰে সংলগ্ন ৰছী টানি ত্ৰিৰংগ উন্মোচন কৰিছিল সমজিলা আয়ুক্ত সান্তা কাৰ্কি চেত্ৰীয়ে কিন্তু পতাকা উন্মোচন কৰিবলৈ লওঁতে লাগিল অথন্তৰ ছিগি পৰিল ৰছী খহি পৰিল ত্ৰিৰংগা লগে লগে আন এটা খুঁটা যোগাৰ কৰি পতাকা উন্মোচনৰ ব্যৱস্থা কৰিলে আৰক্ষী বিষয়া জোৱানসকলে কিন্তু এই অনাকাংক্ষিত ঘটনাই স্বাভাৱিকতেই লাজত পেলালে সমজিলা আয়ুক্ত সান্তা কাৰ্কি চেত্ৰী কাৰ ভুলৰ বাবে গণতন্ত্ৰ দিৱসৰ দিনটোত এই অবাঞ্ছিত ঘটনা সংঘটিত হ'বলৈ পালে সেয়া পৰৱৰ্তী সময়ত নিশ্চয় পোহৰলৈ আহিব ইফালে গোলকগঞ্জ সমজিলাৰ সৌজন্যত উদযাপন কৰা গণৰাজ্য দিৱসতো ঘটিল অঘটন পতাকা উন্মোচনৰ সময়ত তললৈ সৰি পৰিল জাতীয় পতাকা তৎপৰতাৰে জাতীয় পতাকা পুনৰ উত্তোলন কৰা হয় যদিও কিং কৰ্তব্য বিমূৰ হৈ চেলুট প্ৰদান কৰিবলৈকে পাহৰিল সমজিলা আয়ুক্ত ইনকুম আই উজুকুমে প্ৰতিক্ৰিয়া প্ৰকাশ উপস্থিত ৰাইজৰ দুবাৰকে আমাৰ সমজিলা আয়ুক্তগৰাকীয়ে দুবাৰকে পতাকা উত্তোলন কৰিব গৈ দুবাৰকে তলত নামি আহিছে দিনা আমি সবে জানো যে পতাকাটো ওপৰতে বন্ধা থাকে তাৰ পৰা পতাকাটো খুলি দিয়া হয় কিন্তু আজি দেখা পাইছো যে পতাকাটো ওপৰত তোলাৰ পিছত আকৌ তলত নমাইছে তলৰ পৰা ওপৰত তুলিছে আকৌ তলত সৰি পৰিছে শ্ৰীভূমিৰ ৰামকৃষ্ণনগৰ সমজিলা কাৰ্যালয়টো ঘটিল একেই ঘটনা পতাকা উন্মোচনৰ সময়ত ছিগি মাটিত পৰিলহি জাতীয় পতাকা অৱশ্যে ততাতৈয়াকৈ পুনৰ যোগাৰ কৰি জাতীয় পতাকা উন্মোচন কৰিলে সমজিলা আয়ুক্ত নিৰুৎপল পাঠকে এইবাৰ চাওক সৰু পথাৰৰ এই দৃশ্য পতাকা উন্মোচনৰ বাবে উপস্থিত হৈছিল সমজিলা আয়ুক্ত মানৱজ্যোতি নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন কিন্তু প্ৰথমে ওলোটাকৈ উন্মোচন কৰা হ'ল জাতীয় পতাকা তাৰ পাছতেই কথা বিষম দেখি আৰক্ষী বিষয়া জোৱানসকলে আকৌ শুদ্ধকৈ উন্মোচন কৰে ত্ৰিৰংগা ইফালে পশ্চিম কাৰ্বি আংলং জিলা সদৰ হামৰেনৰ ৰংবং ৰংহাং খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল কেইবাখনো চৰকাৰী বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা হৈছিল কাৰ্বি বড়োকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকনৃত্য কৃষ্টি সংস্কৃতি কিন্তু পেৰেডৰ মাজতে অসুস্থ হৈ ঢলি পৰে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী ঢলি পৰে আৰক্ষী জোৱান ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় অসুস্থ অংশগ্ৰহণকাৰীসকলক সেয়া যি কি নহওক দেশৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলা আৰু সমজিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচীৰে আজি পালন কৰিলে গণতন্ত্ৰ দিৱস ব্যুৰো ৰিপৰ্ট NT24 আপুনি চাই আছে NT24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ